ৱেবছাইটটো ভিজিট কৰিব লাগে এই ৱেবছাইটটো ভিজিট কৰি আপুনি তাত আপোনাৰ ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন থকা ক্ৰেডিট কাৰ্ডেৰে 20,000 টকা প্ৰায় 199 মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটটোত যায় ইণ্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড দি $199 ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি কোম্পানীটা ৰেজিষ্টাৰ কৰিব পাৰি আৰু তাৰপিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ মাজত এতিয়া মই আকৌ ফ্ৰণ্টটোত আনিব খুজিছোঁ একদম ফাৰ্ষ্ট পেজত আমাৰ যিটো মেইন এলিগেশ্যন আজি এইটো হ'ল যে Congress used images of passport and documents procured from a Pakistani social media group. So, এই যিবিলাক fraud কৰি আছে এইটোতো court will detect. But Gaurav Gogoi was held by a Pakistani social media group. এই গোটেই কামটো কৰোঁতে। So, যিটো আমাৰ original allegation আছিল election হোৱাৰ পৰাই প্ৰথম আমি আপোনালোকক দেখুৱাইছিলোঁ ইছলামাবাদ কৰাচিৰ এড্ৰেছত কিমান টুইটাৰ একাউণ্টে অসমৰ ইলেকশ্যন এইবিলাক আপোনালোকে মনত কৰিব যে মই আপোনালোকক এখন প্ৰেছ কনফাৰেন্স কৰি পাকিস্তান আৰু বাংলাদেশৰ টুইটাৰ একাউণ্টবিলাক আমি আপোনালোকক দিছিলোঁ মই ভাবোঁ যে আপোনালোকৰ মনত আছে তাৰপিছত পাকিস্তানত টক শ্ব' হ'ল আৰু আজি গোটেই ফ্ৰড ডকুমেণ্টছবিলাক বনাবৰ কাৰণে আৰু এই ফ্ৰড ডকুমেণ্টছখিনি গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে হ'ল যোনে অলপ বুজিব খোজে আজি এইমাত্ৰ এখেতৰ লগত বহি বুজিলে হ'ল যে দিজ আৰ চিম্পল আকৌ নেক্সট পেজত এই যিটো আবেলকাৰ আল সামান এইটো পাব নেক্সট পেজটোত আহক এইটো চাওক লষ্ট ৱালেট আইডি টিপু সুলতানে এইটো গ্ৰুপটোত দিছিল এণ্ড হি ইজ এ পাকিস্তানী জেণ্টলমেন আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে নহয় জানো আপোনালোকে গৈ চাব পাৰে একজেক্ট এই পোষ্টটো আপুনি পাই যাব তাৰমানে হাউ পাকিস্তান ইজ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছাম ইলেকশ্যন সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন গোটেই ফ্ৰড বনাইছে ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ মই নহ'লে বাকীখিনিতো কালি আমি টুইট কৰিয়ে দিছিলোঁ দিজ থিংছ কেম আউট টুডে morning or tonight yesterday night early morning we have discovered that everything has been originated from a Pakistani social media group গোটেই বস্তুটো পাকিস্তানৰ পৰা এই ডেটাখিনি দিয়া হৈছিল আৰু অৰিজিনেলটো আমি আপোনালোকক ট্ৰেছ কৰি দিছোঁ আৰু দিজ আৰ অপেন ডকুমেণ্টছ টিপু সুলতানৰ ফেচবুক পেজ আপুনি চাব পাৰে তাতে এই পাছপোৰ্টখন পাব গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে ৰিনিকিৰ ফটোখন নোহোৱা হৈ যাব অৰিজিনেল ফটোখন আহি যাব কিমান ভয়ানক ষড়যন্ত্ৰ 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে হি ৰিনিকি নন্দী কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে এতিয়া আপোনালোকে মোক কওক 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটো 53,000 কোটি টকা লগে লগে কেনেকৈ জমা হ'ব পাৰে তাকো ইলেকশ্যন চলি থাকোঁতে আৰু সৰু সুৰা এমাউণ্ট নহয় 53,000 crore তাৰপিছত ৰিনিকিৰ ফটো কেইখনো আপুনি ভাল কৰি আপোনালোকে মিলাব গোটেই 5খন ফটো একেলগে আছে এটা পেজত উলিয়াই দিব এই গোটেই ফটো অৰিজিনেল আৰু এই গোটেই ফটোবিলাক চাব ক্লিয়াৰলি দেখা পাই যে অৰিজিনেল মানুহজনী এনেকুৱা টাইট চুলি কৰি গোটেই তাইৰ চেহেৰাটোকে কমপ্লিটলি চেঞ্জ কৰি দিয়া হৈছে
মই ভাবোঁ যে মোৰ এইটোৱে বেয়া লাগিছে যে তৰুণ গগৈ ল'ৰা ইমান তলত যাব নালাগিছিলে আৰু অহাকালি আমি তেওঁক ক'ম যে গৌৰৱ এলিজাবেথ 786ত 1 লাখ কোটি টকা জমা দিয়া হৈছে এণ্ড চবেই ফৰ্ম কৰিব পাৰে তাতে গৈ মাত্ৰ ইউ হেভ টু পে 20,000 rupees ডুবাইৰ প্ৰপাৰ্টি লিষ্টখনত চাব এখনত হোটেল লিখিব নোৱাৰি অন হোটেল ৰুম নাম্বাৰ তাৰমানে হোটেলখন পুৰা নহয় সেই ৰুম নাম্বাৰটোৰহে মালিক ইমান কেঁচা কাম কৰিছে পাকিস্তানী মানুহৰতো বুদ্ধিও মোটা বুদ্ধি না যোনে ডুবাই হোটেল অন কৰা বুলি লিখা নাই হোটেল ৰুম নাম্বাৰ এটা দি কৈছে এইটোৰ মালিক এইটোত কোনটো আছিল স্যার এটো দুবাই ডিটখন যিখন তেওঁলোকে দিছে তাত এটা কিউআৰ কোড আপোনালোকে দেখা পাইছে কিউআৰ কোড স্ক্যান কৰিব পাৰি আপুনি কিউআৰ কোড স্ক্যান কৰিলে যিখিনি পাব্লিকলি এভেইলেবল তথ্য থাকে সেইখিনি ওলাই যায় আৰু যিখিনি দিব নোৱাৰে সেইখিনি নাথাকে কিন্তু আপুনি গম পাব এইটো কিহৰ কিউআৰ কোড আমি সেই কিউআৰ কোডটো স্ক্যান কৰিলে হ'ল নৰ্মেলি আপোনাৰ গুগলত যে গুগল লেন্স থাকে গুগল লেন্সত গৈ কিউআৰ কোডটো যদি আপুনি স্ক্যান কৰে তেতিয়াহ'লে তাৰ কোনো এক্সিষ্টেন্সই নাই এই কিউআৰ কোডটো যিটো ডুবাই টাইটেল ডেট দিছে তাত এটা কিউআৰ কোড দিছে কিউআৰ কোডটো যদি আপুনি স্ক্যান কৰি দিয়ে তাত একো নাই ফাইনালি ৰিনিকে লিখে SHARMA কিন্তু কেতিয়াবা কেতিয়াবা মই যদি ৰিনিকেৰ নামটো লিখো মই SA লিখি দিওঁ কাৰণ ময়ো SA লিখো সেইকাৰণে দে গট মিছলিডেড মই যদি ৰিনিকিৰ নামটো লিখো মই SA লিখো কাৰণ ময়ো SA লিখো কিন্তু ৰিনিকিৰ সব ডকুমেণ্টছত পাব SH তাই বাৰ্থ চাৰ্টিফিকেট পাছপোৰ্ট ভিসা ইজিপ্তত বনাব গ'লেতো বাৰ্থ চাৰ্টিফিকেট লাগিব কিবা লাগিব মেৰেজ চাৰ্টিফিকেট লাগিব এভৰিথিং SH তাৰমানে একোটো বনাবই নোৱাৰিব SAD আমাৰ কমা এটা ভুল হ'লেও নলয় কম্পিউটাৰে All right, joining us on the broadcast is my colleague Nibir Deka, who will help us understand these serious allegations that are in fact being put across. Nibir, if you can help us understand, the Chief Minister is talking about the involvement of Pakistan-linked accounts. He's talking about fake accounts that are peddling propaganda and lies. If you can take us through all those details that are being released in this press conference. Well, absolutely. There has been allegations made by the Congress party, especially by Pawan Khera, regarding the wife of Assam Chief Minister Himanta Biswa Sharma over financial irregularities and her having shell companies in the United States. And following which the Assam Chief Minister has responded saying that these are all fabricated allegations, and also he has stated that the passport shown by Pawan Khera has been AI generated and that the shell companies do not exist. And further, there has been a complaint filed at the Cyber Police Station in Guwahati by the wife of Chief Minister, and more legal action will be taken against Pawan Khera is what she told the media. But the crux of the matter is that just ahead of the elections, 48 hours ahead of the polling, this issue has come up when raised by the Congress. But the veracity of the issue and the legality of the issue is also now at stake here. And also the overall fakeness which has been highlighted by the Assam Chief Minister as saying that the allegations have been AI generated through uses of images of his wife involved in some shell companies and also a creation of fake passport is what the CM has responded to the allegations raised by the Congress party. Okay, all right. Thank you so much, Nibir, for all those details on that front. With that, we are moving